বন্ধুসকল শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত চেণ্ট্ৰেল বেপ্টিষ্ট চাৰ্চ শিৱসাগৰ এইটোৱে হৈছে বেপ্টিষ্ট চেণ্ট্ৰেল চাৰ্চ এষ্টাব্লিছ 1845 আজি আপোনালোকক এই চাৰ্চৰ জৰিয়তে শিৱসাগৰ আৰু অসমৰ কোনবিলাক মানুহক খ্ৰীষ্টান ধৰ্মত দীক্ষিত দিয়া হৈছিলে নাগালেণ্ডৰ কোনবিলাক ব্যক্তিক দীক্ষিত দিয়া হৈছিলে আৰু এই বেপ্টিষ্ট মিছনাৰী সংস্থাৰ জৰিয়তে বেপ্টিষ্ট মিছন চাৰ্চৰ জৰিয়তে যীশুৰ উপাসনা কৰাৰ উপৰিও অৰুণোদয় কাকতৰ দৰে প্ৰখ্যাত কাকত প্ৰকাশিত কৰি অসমীয়া গ্ৰামাৰ ৰচনা কৰি অসমীয়া সাহিত্যৰ জগতখনলৈ কেনেকুৱা ধৰণে অৱদান যোগাইছিলে আমি আলোচনা কৰিম আৰু এই চাৰ্চৰ ভিতৰত কি আছে কোনসকল ব্যক্তিয়ে ইয়াৰ পালকৰ দায়িত্ব পালন কৰিছিলে বৰ্তমান পালক কোন আৰু বেপ্টিষ্ট চাৰ্চটো কেনেকুৱা ধৰণৰ অৱস্থাত আছে আৰু পূৰ্বতে সেই বেপ্টিষ্ট চাৰ্চে কি পদক্ষেপ সামাজিক পদক্ষেপ লৈছিলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে কি পদক্ষেপ লৈছিলে এই সকলোবিলাক কথা আপোনালোকৰ লগত আলোচনা কৰিম বলক বন্ধুসকল আমি এই চাৰ্চৰ ভিতৰলৈ সোমাই যাওঁচোন চেণ্ট্ৰেল বেপ্টিষ্ট চাৰ্চ শিৱসাগৰ এষ্টাব্লিছ 1845 আৰু এই চাৰ্চৰ সন্মুখতে এই বৃহৎ পুখুৰীটো দেখিছেনে এইটোৱে হৈছে আহোম ৰাজত্বকালত খন্দোৱা বৰপুখুৰী এই ভিডিঅ'টোত মই আপোনালোকক আমেৰিকান বাপ্টিষ্ট মিছনাৰীসকলৰ সকলো কথা বৰ্ণনা কৰিম কিন্তু আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে অসমলৈ আহি তেওঁলোকে ধৰ্ম প্ৰচাৰৰ লগতে বিভিন্ন ঠাইত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিলে আৰু শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ সমান্তৰালকৈ তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলাইছিলে আৰু খুব ভাল কথাটো হ'ল প্ৰতি দেওবাৰে এই গীৰ্জা খোলা থাকে এই ভিতৰলৈ দেখিছেনে ভিতৰত যীশুখ্ৰীষ্টৰ ক্ৰছ মাৰ্কটো জিলিকি আছে আৰু পাষ্টৰৰ সহযোগত তেওঁলোকে প্ৰে কৰি আছে শিৱসাগৰৰ যিটো চেণ্ট্ৰেল বেপ্টিষ্ট চাৰ্চ আছে এই চাৰ্চৰ পাষ্টৰ বীৰেণ গোৱালা এখেতে হৈছে বীৰেণ গোৱালা আৰু বীৰেণ গোৱালাৰ লগত আমি অলপ আলোচনা কৰোঁ এই বেপ্টিষ্ট মিছন যিটো চেণ্ট্ৰেল চাৰ্চ আছে শিৱসাগৰত এই সম্পৰ্কত প্ৰায়খিনি কথা হৈছে এইফালে ৱালত যিমানবিলাক ফটো গেলাৰী আছে ফটো গেলাৰীত তথ্যবিলাক লিখাই আছে এইবিলাক সম্পৰ্কত আপোনালোকক এক্সপ্লেইন মই কৰিম কিন্তু আমি বীৰেণ গোৱালাৰ পৰা দুষাৰমান কথা জানিব বিচাৰিছোঁ শিৱসাগৰ কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলী এক ঐতিহ্যপূৰ্ণ মণ্ডলী হয় ৰেভাৰেণ্ড ডক্টৰ নাথান ব্ৰাউনৰ তেওঁৰ নেতৃত্বতে সেই কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলী আছে মণ্ডলী প্ৰতিষ্ঠা কৰা হৈছিলে আপোনালোকে জানে অৰুণোদয় কাকতৰ পৰা ধৰি সাগৰত বহুবিলাক ইতিহাস ঐতিহ্যপূৰ্ণ কাম তেওঁলোকে কৰি গৈছিলে যিবিলাকৰ আজিও ইতিহাস হৈ আছে ইয়াত কিছুমান ফটো গেলাৰী আছে ফটো গেলাৰীবিলাকৰ ভিতৰত আমি নাথান ব্ৰাউনৰ নামটো পাইছোঁৱেই নাথান ব্ৰাউনৰ উপৰিও উইলিয়াম ৱাৰ্ড এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক মাইলছ ব্ৰুনছন গধুলা বৰুৱা বা গেণ্ঠেলা বৰুৱাৰ নাম উল্লেখ আছে বন্ধুসকল আপোনালোকক আৰু এটা কথা ক'বলৈ পাই মই নিজে আশ্চৰ্যবোধ কৰিছোঁ যে যিসকল বেপ্টিষ্ট মিছনাৰী আছিলে এই বেপ্টিষ্ট মিছনাৰীসকলে শিৱসাগৰলৈ আহি শিৱসাগৰৰ এজন অসমীয়া ব্যক্তিকে পোনপ্ৰথমতে বা এজন অসমীয়া ব্যক্তিৰ সহায়তে তেওঁলোকে কৰিছিলে খ্ৰীষ্টিয়ান ধৰ্মটো প্ৰচাৰ প্ৰসাৰৰ বাবে যিটো বাট এই বাট মুকলি কৰিছিলে যীশুৰ যিটো প্ৰেমৰ বাণী হয় নহয় প্ৰেমৰ বাণী প্ৰচাৰ প্ৰসাৰৰ অনন্ত জীৱন কেনেকৈ পাব পাৰি সেই সম্পৰ্কীয় যিমানবিলাক বাণী এই বাণীবিলাক প্ৰচাৰ প্ৰসাৰ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আহকচোন জানো আৰু সেইজন ব্যক্তিয়ে হৈছে গধুলা ব্ৰাউন বা গেণ্ঠেলা বৰুৱা এই গেণ্ঠেলা বৰুৱাই পোনপ্ৰথমতে অসমীয়া ব্যক্তি আছিলে যিজন ব্যক্তিয়ে ঈশ্বৰৰ অনন্ত বাণী গ্ৰহণ কৰিছিলে গ্ৰহণ কৰাৰ লগতে প্ৰচাৰৰ বাবে তেওঁ নাগালেণ্ডলৈ গৈছিলে নাগালেণ্ডৰ আও কমিউনিটিৰ মুলুং কিমং নামৰ এখন ঠাইত গৈ যীশুখ্ৰীষ্টৰ অনন্ত জীৱনৰ বাণী সেই বাণীবিলাক তেওঁলোকৰ মাজত প্ৰচাৰ কৰি আৰু বহুবিলাক লোকক পৰৱৰ্তী সময়ত এই অনন্ত বাণীৰ প্ৰতি আকৃষ্ট হৈ এই ধৰ্মত দীক্ষিত হৈছিলে কনভাৰ্টেড বুলি লিখা আছে কনভাৰ্টেড লিখা আছে সেইটো মানে এই নতুন ধৰ্ম গ্ৰহণ কৰিলে তেওঁলোকে তো তেখেত গেণ্ঠেলা বৰুৱা more commonly known by the name he adopted after conversion গধুলা ৰুফুছ ব্ৰাউন আচ্ছা গেণ্ঠেলা বৰুৱাই গধুলা ব্ৰাউন হ'লগৈ এখেতেই প্ৰথমজন ব্যক্তি শিৱসাগৰৰ এই স্থানীয় ব্যক্তি যিজনে খ্ৰীষ্টিয়ান 1872 চনত ঈশ্বৰৰ বাক্য লৈ পেলাই নাগালেণ্ডত গৈ প্ৰথম যিটো কনভাৰ্ট কৰিছিলে যিজন ব্যক্তি সেই ব্যক্তিজন কোন আছিলে ইয়াতে উল্লেখ আছে নাগালেণ্ডৰ মুলুং কিমং নামৰ এটা ঠাই আছে
ভিলেজ আৰু মুলুং কিমং। মুলুং কিমং তাত লিখা আছে মুলুং আৰু নাগা ব্যক্তিজনৰ নাম আছিলে চপং মেৰেন। মুঠতে মুলুং কিমনলৈ গ'ল আৰু মুলুং কিমনত তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু তাৰ মানুহবিলাকে খ্ৰীষ্টক গ্ৰহণ কৰিলে। এনেধৰণে তাৰ খ্ৰীষ্টানীতিটো প্ৰচাৰ হ'ল নাগালেণ্ডত তেওঁৰ যোগেদি। আৰু তেখেতক পঠিয়াইছিলে এডৱাৰ্ড উইণ্টাৰ এডৱিনটো ভুলকৈ লিখা আছে এডৱাৰ্ড ডাব্লিউ ক্লাৰ্ক মানে এডৱাৰ্ড ডাব্লিউ ক্লাৰ্ক 1830 পৰা 1913 তেওঁ আমেৰিকান মিছনেৰী আছিলে। আমাৰ ইয়াতে শিৱসাগৰতে আছিলে তেওঁবিলাকে। হয় নেকি? শিৱসাগৰতে মিছন এই ছেছন জাজৰ এইটো যিটো ৰেচিডেঞ্চ আছে সেই তাতে সেই বংলাটোতে তেওঁ আছিলে। আৰু তেমেই গধুলা বাবুক নাগালেণ্ডলৈ নাই তাৰমানে কথাটো হ'ল ইয়াত যিমানবিলাক আছে চবটো আমেৰিকানেই আছিলে। আমেৰিকান বাপ্টিষ্ট আছিলে। ধৰক মাইলছ ব্ৰনছন 1812 পৰা 1883 ফাৰ্ষ্ট আমেৰিকান বেপ্টিষ্ট মিছনাৰীজ হু ৱৰ্ক ইন দ্য ষ্টেট অফ আছাম ইন নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া। আৰু এখেত আছিলে এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক। 1830 চনৰ পৰা 1913 তেওঁ 19th চেঞ্চুৰী আমেৰিকান মিছনাৰী আছিলে আৰু তেওঁ নাগালেণ্ডত আছিলে। দে এৰাইভড ইন শিৱসাগৰ ইন মাৰ্চ 1869. ডিউৰিং দেয়াৰ ষ্টে এট শিৱসাগৰ দ্য ক্লাৰ্ক হেড অপৰচুনিটি অফ মিটিং চম নায়াছ মানে নায়াছ শব্দটোৱে কি কৈছে? এইটোতো নতুন মানুহক মানে লগ পাইছে আৰু তেওঁলোকে নায়াছ এইটো শব্দৰ অৰ্থ আমি বিচাৰিব লাগিব। দ্য ক্লাৰ্কছ ডেভেলপড এ বাৰ্ডেন ফৰ দ্য নাগাছ এণ্ড ৰোড টু দ্য হোম মিছন বৰ্ড ইন 1871. ট্ৰাইব আপন ট্ৰাইব অফ নাগাছ আৰ accessible to the gospel. It is certainly painful for us at Shivsagar to be unable to lift our eyes without seeing these hills and thinking of them who have no knowledge of Christ. Clark sent an evangelist named Godula Brown to penetrate the Naga hills. তাৰমানে এই গধুলা ব্ৰাউন বা আমাৰ গেন্ধেলা বৰুৱা সেই ব্যক্তিজনৰ নেতৃত্বতেই আমাৰ যিমানবিলাক বাপ্টিষ্ট সেইসকল তাৰমানে যিমানবিলাক আমাৰ বেপ্টিষ্ট মিছনাৰী আছিলে মিছনাৰীসকলে নাগালেণ্ডলৈ গৈছিলে। আৰু নাগালেণ্ডলৈ গৈ এই যিজন ব্যক্তি দেখিছেনে বন্ধুসকল, যিজন ব্যক্তি আছিলে আমাৰ আও নাগা নেম চপং মেৰেন, হেভিং ফাৰ্ষ্ট ইন্ট্ৰডিউচ টু হিম দ্য নিউ ৰিলিজন অফ জেছুছ। যীশুৰ মানে সম্পৰ্কে তেওঁ বাণী প্ৰচাৰ কৰিছিলে বা পৰিচিত কৰাইছিলে প্ৰথমবাৰৰ বাবে। বেপ্টাইজ চপং মেৰেন ইন 1871, তাৰমানে 1871 চনতে তেওঁ বাপ্তিস্মা দিয়া হৈছিলে। ইন দ্য ফল অফ দ্য ছেম ইয়েৰ গধুলা এলং উইথ চপং মেৰেন ৱেন আপ টু দ্য লেটাৰ্ছ ব্লেজ মলুং কিমং, অলছ' ন'ন এজ ডেকা হাইমং এমং দ্য আছামিজ। তাৰমানে অসমীয়া মানুহবিলাকে সেই ঠাইখনক ডেকা হাইমং বুলিয়ে জানিছিলে। গধুলা লেটাৰ ৰিটাৰ্ণ উইথ হিজ ৱাইফ লুচি। তাৰমানে গধুলা বা গেন্ধেলা বৰুৱা তাৰপৰা উভতি আহিলে আৰু তেখেতৰ নিজৰ পৰিবাৰ লুচিৰ সৈতে উভতি আহিলে জাষ্ট 7 months, তাৰমানে 7 মাহৰ পাছত, হয়নে বাৰু? 7 মাহৰ পাছত তেওঁ উভতি আহিলে। হি কনভাৰ্টেড 9 men ফ্ৰম দ্য ব্লেজ। সেই যিখন নাগা ভিলেজ আছিলে মলুং কিমং, সেই ঠাইখনত কি হ'ল, তেওঁ প্ৰথমতে 9জন ব্যক্তিক কনভাৰ্ট কৰাইছিলে। তাৰ পাছতে আহিলে who helped establish a blaze chapel, হয়নে বাৰু? চেপেল মিন্স গীৰ্জাঘৰ, হয়নে বাৰু? গীৰ্জাঘৰ এটা প্ৰতিষ্ঠা কৰিলে। হি টুক দেম উইথ হিম টু শিৱসাগৰ, তাৰমানে দেন ৰিটাৰ্ণ টু দ্য শিৱসাগৰ এণ্ড দে ৱেৰ বাপ্টাইজ বাই ৰেভাৰেণ্ড ক্লাৰ্ক ইন দিখৌ ৰিভাৰ। দেট ইজ দিখৌ না, মানে ৰেভাৰেণ্ড ক্লাৰ্কৰ যোগেদি তেওঁলোকক দিখৌ নদীত বাপ্তিস্মা দিয়া হ'ল। দিখৌ নদী মানে আমাৰ যিখন দিখৌ নদী ন, সেইটো নাগালেণ্ডৰ পৰা আহি গৈছে, নাগালেণ্ডৰ পৰা ওলাইছে। আমাৰ যিটো আমাৰ এতিয়া দিখৌ বুলি কওঁ, এইটো দিখৌ, গম পাইছোঁ। এইটো আমি এনে কওঁতে দিখৌ বুলি কওঁ, আৰু এতিয়া দিখৌ লিখা আছে ইয়াতে, হয়নে বাৰু? দেন অন 11 November 1872, এইটো মানে ঘটনাটো 1872 চনৰ ঘটনা। On the same event, a date was fixed for Reverend Clark to visit the village, হয়নে বাৰু? মানে সেই গাঁওখন পৰিদৰ্শন কৰিবৰ কাৰণে এটা তাৰিখ নিৰ্ধাৰণ কৰা হ'ল। হয়। On 18 December
1872, Reverend Clark first entered Ao Nagaland. 4 days later, he and Godula baptized 15 more new converts. After a brief stay, Reverend Clark returned to Shivsagar. So, অহা যোৱা চলি আছে আৰু তাৰ মাজতে কি হৈছে বিভিন্ন সময়ত নাগা ব্যক্তিসকলক খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত কৰি থকা হৈছে হয়নে তাৰ পাছতে only to take up a more permanent settlement in the hills in 1876 তাৰমানে এইটোৰ পৰা বুজি পাইছোঁ যে তেওঁলোকে শিৱসাগৰলৈ এইকাৰণে আহিছে ইয়াৰ পৰা আকৌ উভতি গৈছে কিন্তু তাত কিছু সা সুবিধা পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা তৈয়াৰ কৰি ল'বৰ কাৰণে ইয়াৰ পৰা সা সুবিধাখিনি লৈ যোৱা হৈছে হয়নে only to take up a more permanent settlement in the hills in 1876 তাৰমানে তাত আৰু স্থায়ীভাৱে বসবাস কৰিবৰ কাৰণে কিছু যিটো ব্যৱস্থাপনা কৰি তুলিছে বেছি স্থায়ী হ'বলৈ বিচাৰিছে আৰু it must be emphasized here that for the first 5 years from 1871 to 1876 it was Gadula who went back and forth from Shivsagar to the Naga Hills আহা যোৱা কৰি আছিলে doing all the field work তাৰ লগতে তেওঁ এইবিলাক কি কেনেকুৱা ঘটি আছে বা এইটো ৰিপৰ্টবিলাক লৈ আছে হয়নে বাৰু of evangelizing and converting the Ao Nagas Ao Naga বিলাকক সিহঁতৰতো গোষ্ঠী বেলেগ বেলেগ আছে না Ao Naga বিলাকক মানে নতুন ধৰ্মৰ তেওঁলোকক দীক্ষিত কৰি আছে The first long-term missionaries in the Naga Hills then was an Assamese হয়নে বাৰু তাৰ মানে যে নাগালেণ্ডত আও নগাসকলৰ মাজত যি খ্ৰীষ্টিয়ানিটিৰ প্ৰভাৱ পেলোৱা হৈছিলে এই প্ৰভাৱ পেলোৱা প্ৰথম ব্যক্তিজনে আছিলে অসমীয়া তো সেইখিনি কথা সুন্দৰকৈ আমি জানিব পাৰিছোঁ ডক্টৰ নাথান ব্ৰাউনৰ কথা আমি জানোৱেই যে তেওঁ এনেকুৱা এজন ব্যক্তি আছিলে আমেৰিকান বাপ্টিষ্ট মিছনাৰী আৰু ইণ্ডিয়া এণ্ড জাপান আৰু হি ৱাজ দ্য ফাৰ্ষ্ট ট্ৰেন্সলেটৰ অফ বাইবেলৰ তেওঁৱে প্ৰথমজন অনুবাদক আছিলে অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ব্যক্তিজন আছিলে তেওঁ আৰু হি ৱাজ দ্য ফাৰ্ষ্ট pastor of Central Baptist Church তাৰমানে আমাৰ শিৱসাগৰত যিখন চাৰ্চ বৰ্তমানে কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলী আছে এই মণ্ডলীৰ প্ৰথমজন পালক আছিলে তেওঁৱে হি ইজ noted for his works on Assamese language grammar and scripts গতিকে সেই সকল এই তেনেকুৱা ধৰণৰ কামবিলাক অসমীয়া ভাষাৰ ব্যাকৰণ আৰু লিপি সেই সম্পৰ্কত তেওঁৱে প্ৰথম গৱেষণামূলকভাৱে তেওঁৱে প্ৰথম কাম কৰিবলৈ আৰম্ভ কৰিছিলে in around 1843 based in Shivsagar he began translating the New Testament into Assamese or আমাৰ ত্ৰাণকৰ্তা যীশু খ্ৰীষ্ট এই নামেৰে তেওঁ অসমীয়ালৈ অনুদিত কৰিছিলে নতুন নিয়ম which he published in 1848 এই সময়তে তেওঁ হেৰি কৰিছিলে আৰু ইয়াতে আছে উইলিয়াম ৱাৰ্ড 1769 এইটো তাৰো আগৰ হয়নে বাৰু এইটো তাৰো আগৰ উইলিয়াম ৱাৰ্ড 1769 to 1823 was a linguist par excellence এজন ভাষাবিদ আছিলে ই ট্ৰান্সলেট দ্য বুকস অফ জেনেচিছ এক্সোডাছ আদি পুস্তক জেনেচিছটো আদি পুস্তক এক্সোডাছটো যাত্ৰা পুস্তক নাম লিখা আছে সেইটো গীতমালা বুলি কয় হয় নেকি গতিকে এইটো কি হ'ল জেনেচিছ মানে আদি পুস্তক যাত্ৰা পুস্তক আৰু গীতমালা সাম মানে হৈছে গীতমালা অফ দ্য বাইবেল আৰু এই বাইবেলৰ মানে বিভিন্ন ধৰণৰ এটা অনুবাদ কৰিছিলে এণ্ড পাব্লিছ দিছ ফ্ৰম দ্য মিছন প্ৰেছ এট শিৱসাগৰ গতিকে সেই শিৱসাগৰৰ যিটো মিছনাৰীসকলৰ প্ৰেছ আছিলে তাৰ পৰাই প্ৰকাশিত কৰিছিলে আৰু ৱাৰ্ড ৰিভাইজ দ্য আছামিজ হিম ধৰ্মীয় গীতৰ এখন কিতাপ লিখিছিলে খ্ৰীষ্টীয় ধৰ্মগীত আৰু এই গ্ৰন্থখনৰ নাম আছিলে খ্ৰীষ্টীয় ধৰ্মগীত ফৰ এ নিউ এডিশ্যন টু হুইচ দ্য এডেড স্ক'ৰ অফ অৰিজিনেল এণ্ড ট্ৰান্সলেটেড হিমছ হয়নে বাৰু তাত আৰু পৰৱৰ্তী সময়ত নতুন গীত সংযোজন হৈছিলে হয়নে ইন দ্য ফ'ৰ্থ এডিশ্যন অফ দ্য বুক পাব্লিছ ইন 1890 যিটো চতুৰ্থ তাঙৰণ হৈছিলে 1890 চনত আৰু 63 ইমছ ৱেৰ ক্ৰেডিটেড টু ৱাৰ্ড তাৰমানে ইয়াত 61টা ধৰ্মীয় গীত মানে এখেতে ৱাৰ্ডে লিখিছিলে গতিকে তেখেতৰ সেইটো অৱদান আৰু ক্ৰেডিটেড টু উইলিয়াম ৱাৰ্ড 63 তেওঁ নতুনকৈ গীত ৰচনা কৰিলে আৰু ৰচনা কৰি সেই গীত খ্ৰীষ্টীয় উপাসনা গীত আছিলে তাত সংযোজিত কৰিছিলে আৰু হি ৱৰ্ক এলং উইথ নাথান ব্ৰাউন ইন
বিল্ডিং আপ অৰুণোদয় অৰুণোদয় আমাৰ যিখন কাষত আছিলে সেই সময়ৰ সেই কাষতখনৰ প্ৰথমখন যিখন আমাৰ বাতৰি কাকত এই কাকতখনক প্ৰচাৰ প্ৰসাৰৰ বাবে নাথান ব্ৰাউনক তেওঁ সহযোগিতা আগবঢ়াইছিলে ই কণ্ট্ৰিবিউটেড মেনি আৰ্টিকলছ ফৰ দিছ মেগাজিন এই মেগাজিনৰ কাৰণে যথেষ্টখিনি তেওঁ অৰিহণা লিখা মেলা প্ৰবন্ধ লিখি অৰিহণা যোগাইছিলে গতিকে অতি সুন্দৰ কথা আমি এইফালে আহোঁচোন আহক মানে নগাঁৱৰ প্ৰথম পালক আছিলে হয় নগাঁও বাপ্টিষ্ট চাৰ্চ মাইলছ ব্ৰনছন তেওঁ আমাৰ এই শিৱসাগৰো আছিলে নগাঁও বাপ্টিষ্ট মণ্ডলীৰ প্ৰথম পালক নগাঁও বাপ্টিষ্ট মণ্ডলীৰ প্ৰথম পালক আৰু নগাঁও বাপ্টিষ্ট মণ্ডলীটো কেতিয়া প্ৰতিষ্ঠা বাৰু একেই যিটো সময়ত শিৱসাগৰত আমাৰ 1845 চনত নাথান ব্ৰাউনৰ নেতৃত্বত শিৱসাগৰত কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলী গঠিত হৈছিলে সেই সময়ত অসমৰ আৰু অন্যান্য কোন কোন ঠাইত তেনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠান মানে বেপ্টিষ্ট মিছনাৰীসকলৰ মণ্ডলী গঠিত হৈছিলে আপুনি জ্ঞাত নেকি এই বিষয়ে ক'বলৈ হ'লে আমাৰ মণ্ডলীৰ ইতিহাসটো মই আপোনাক ক'ব লাগিব আপোনালোকে জানে চাগৈ যে 1836 চনটো আমাৰ খ্ৰীষ্টান সমাজৰ কাৰণে খ্ৰীষ্টান সম্প্ৰদায়ৰ কাৰণে এটা উল্লেখযোগ্য বছৰ আছিল কাৰণ 1836 চনতে আমেৰিকাৰ মিছন ছ'চাইটিয়ে মিছনেৰীসকলক আমাৰ অসমলৈ পঠিয়াইছিল আৰু তেওঁলোকে প্ৰথমে আহি পেলাই তেওঁলোকে শদিয়ালৈ গৈছিল আৰু শদিয়াত কিছুদিন থাকি পেলাই তেওঁলোকে নাহৰকটীয়াৰ জয়পুৰৰ ওচৰলৈ আহিছিল আৰু জয়পুৰত কিছুদিন থাকি পেলাই তেওঁলোকে ঈশ্বৰৰ বাণী ঈশ্বৰৰ প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেমৰ বাণী প্ৰচাৰ কৰিবৰ কাৰণে তেওঁলোকে জয়পুৰৰ পৰা আকৌ আমাৰ শিৱসাগৰলৈ আহিছিল শিৱসাগৰত আহি পেলাই তেওঁলোকে বিভিন্ন ঠাইত ইয়াত থাকি লৈ পেলাই ইয়াতে মিছন চেণ্টাৰ মিছন কেন্দ্ৰ হিচাপে তেওঁলোকে স্থাপন কৰি ইয়াৰ পৰাই তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেমৰ বাণী অনন্ত জীৱনৰ বাণী তেওঁলোকে প্ৰচাৰ কৰিছিল তাৰপিছত কালক্ৰমে আমাৰ মিছনেৰী ৰেভাৰেণ্ড ডক্টৰ নেথন ব্ৰাউন ৰেভাৰেণ্ড ডক্টৰ মাইলছ ব্ৰনছন আৰু চাইৰাছ বাৰ্কাৰ এই তিনিজন মিছনেৰী গুৱাহাটীত তেওঁলোকে মিলিত হ'ল আৰু তেওঁলোকে তাতে আলোচনা কৰি পেলাই তেওঁলোকৰ মিটিং এখন হ'ল সেই মিটিঙতে তেওঁলোকে আলোচনা কৰি পেলাই মণ্ডলী স্থাপন কৰাৰ বিষয়টো তেওঁলোকে সেই মিটিঙত আলোচনা কৰিছিল আলোচনা কৰি পেলাই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি মণ্ডলী স্থাপন কৰিব লাগে আৰু তেওঁলোকৰ সিদ্ধান্ত মতেই তেওঁলোকে মণ্ডলী স্থাপন কৰিলে আৰু সেই তাৰিখটো আছিল 1845 চনৰ 25 জানুৱাৰী হয় এই ব্ৰেণ্ডা আচ্ছা এই 1845 চনৰ যিটো মানে প্ৰস্তাৱ বা সিদ্ধান্ত আছিলে হয়নে বাৰু সেই সিদ্ধান্ত অনুসৰি আমাৰ শিৱসাগৰৰ যিটো বেপ্টিষ্ট মণ্ডলী গঠিত হৈছিলে নগাঁও গুৱাহাটী হয়নে গতিকে এনেকুৱা ধৰণে অসমত যিমানবিলাক বেপ্টিষ্ট মণ্ডলী আছিলে 1945 চনৰ তাৰ পিছতে বাকী মণ্ডলীবিলাক স্থাপন বেলেগ সময়ত বাকী মণ্ডলীবিলাক স্থাপন কৰা হয় তাৰমানে গোটেইবিলাকৰ ভিতৰত প্ৰথম কোনটো আছিলে প্ৰথম এই তিনিটা সেইটোকে মই কৈ আছোঁ আপোনাক প্ৰথম এই তিনিটা প্ৰথমটো হৈছে প্ৰথম এই তিনিটা 1 নম্বৰ 2 নম্বৰৰ কথা নহয় আৰু আচ্ছা শিৱসাগৰ কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলী হয় নগাঁও বাপ্টিষ্ট মণ্ডলী আৰু গুৱাহাটী বাপ্টিষ্ট মণ্ডলী হয় পাণবজাৰত আছে এতিয়া এই তিনিটা মণ্ডলী 25 জানুৱাৰী 1845 চনত স্থাপন কৰা হ'ল আৰু আমাৰ কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলীৰ প্ৰথম পালক আছিল ৰেভাৰেণ্ড ডক্টৰ নেথন ব্ৰাউন নগাঁও বাপ্টিষ্ট মণ্ডলীৰ প্ৰথম পালক আছিল ৰেভাৰেণ্ড ডক্টৰ মাইলছ ব্ৰনছন আৰু গুৱাহাটীৰ প্ৰথম পালক আছিল চাইৰাছ বাৰ্কাৰ এই তিনিওগৰাকী আমেৰিকান মিছনাৰী আছিল তেওঁলোকৰ নেতৃত্বত এই তিনিটা মণ্ডলী স্থাপন কৰা হৈছিল আৰু আমাৰ এই গোটেই নৰ্থ ইষ্টত এই তিনিটা মণ্ডলী বাপ্টিষ্ট মণ্ডলী আটাইতকৈ পুৰণি মণ্ডলী হয় তো আমি জানো যে 1945 চনত যি তিনিটা অসমৰ বিশেষকৈ তিনিখন বিশেষ ঠাই হয় শিৱসাগৰ নগাঁও গুৱাহাটীৰ
চাইৰাছ বাৰ্কাৰৰ বিষয়ে আমি অৱগত আজিলৈকে হোৱা নাই, কিন্তু প্ৰথমবাৰ আপোনাৰ মই বিশেষকৈ মই আজি প্ৰথমবাৰ তেওঁ মিছনাৰী গম পালোঁ। এই তিনিওজন মানে তিনিজন ব্যক্তি আছিলে ত্ৰিমূৰ্তি বুলি ক'ব পাৰি আৰু নহয় জানো? ত্ৰিমূৰ্তি আমি অৱশ্যে তেনেকৈ নামাকৰণ আমি নকৰে, তিনিজন মানে ব্যক্তি আৰু তিনিজন মিছনাৰী বুলি ক'লে তিনিজন মিছনাৰীয়ে কি কৰিছিলে অসমত খ্ৰীষ্টিয়ান ধৰ্মৰ এই যিবোৰ কেন্দ্ৰ বা মণ্ডলীবিলাকৰ তিনিটা মণ্ডলী স্থাপন কৰাত তেওঁবিলাকেই প্ৰথম পালক আছিলে, তিনিওটা মণ্ডলী ভূমিকা লৈছিলে, হয়নে বাৰু? তো তাৰপিছত কালক্ৰমত আৰু বিভিন্ন সময়ত মণ্ডলীবিলাক স্থাপন বিভিন্ন ঠাইলৈ বিয়পি স্থানীয় মানুহৰ মানে সহায় সহযোগত বিভিন্ন ঠাইত বাকী মণ্ডলীবিলাক স্থাপন হ'ল। অসমীয়া সাহিত্যৰ জগতখনলৈ এই সাহিত্য জগতখনতো তেওঁবিলাকৰ কেনেকুৱা ভূমিকা আছে, মানে অৱদান একেবাৰে বিশেষকৈ আমাৰ অসমীয়া ভাষাটো উদ্ধাৰৰ কাৰণে, অসমীয়া ভাষাটো পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁবিলাকৰ যথেষ্ট অৱদান আছে। কাৰণ তেওঁবিলাকে অসমীয়া ভাষাটোক তেওঁবিলাকে গুৰুত্ব দিলে। আগত বাংলা ভাষা আছিলে, যেতিয়া তেওঁবিলাকে আছিলে অফিচিয়েল লেংগুৱেজ আছিলে বাংলা ভাষা, কিন্তু তেওঁবিলাকে অসমীয়া ভাষাটোক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে তেওঁবিলাকে যত্নৰ ত্ৰুটি কৰা নাছিলে, আৰু তেওঁবিলাকৰ পৰিশ্ৰমৰ কাৰণেই অসমীয়া ভাষাটো পুনৰুদ্ধাৰ হ'ল, আৰু আজিও আমাৰ অফিচিয়েল লেংগুৱেজ হিচাপে অসমীয়া ভাষাই প্ৰচলিত হৈ আছে। তেওঁলোকে কেৱল যীশুৰ বাণী প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ অসমলৈ আহিছিলে নে, আৰু বেলেগ হয়তো মানৱ জাতিৰ মানৱ সেৱাৰ কাৰণে অন্যান্য মানৱ সেৱাৰ কাৰণেই তেওঁলোকে মানৱ সেৱাৰ কাৰণে অনন্ত জীৱন ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁলোক অহা নাই। তেওঁবিলাকে যীশুৰ অনন্ত জীৱনৰ বাণী, যীশুৰ বাণীহে প্ৰচাৰ কৰিবলৈ তেওঁবিলাকে আহিছিল, আৰু কেৱল সেই যীশুৰ প্ৰেমৰ বাণীয়ে প্ৰচাৰ কৰি ক্ষান্ত তেওঁবিলাকে থকা নাছিল। তেওঁবিলাকে শিক্ষানুষ্ঠানো তেওঁবিলাকে প্ৰতিষ্ঠা কৰিছিল, শিক্ষানুষ্ঠানৰ যোগেদিও মানুহবিলাকক শিক্ষা দিয়াৰ কথাটো তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল, আৰু চিকিৎসাৰো ব্যৱস্থা তেওঁলোকে কৰিছিল। এনেধৰণে জনহিতকৰ কামবিলাক কৰিবলৈহে তেওঁলোকে আহিছিল। গতিকে ইয়াৰ পৰা আমি তিনিটামান কথা বেছিকেলি অৱগত হ'ব পাৰিছোঁ। এটা স্বাস্থ্যজনিত কাৰণ বা স্বাস্থ্য শিক্ষা আৰু ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে, হয়নে বাৰু? আৰু লগতে আমাৰ চতুৰ্থ কথাটোৱে হৈছে যে যীশুৰ বাণী, হয়নে বাৰু? যীশুৰ বাণী অনন্ত জীৱনৰ বাণী প্ৰচাৰ কৰিবলৈ তেওঁলোকে এনে এটা কাৰ্য হাতত লৈ অসমলৈ, কেৱল অসমক বুলি ক'লে ভুল হ'ব, সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ, বিশ্বৰ বিভিন্ন ঠাইলৈ গৈ বিভিন্ন ঠাইলৈ গৈ পেলাই তেওঁবিলাকে সেই একেই বাণী প্ৰচাৰ কৰিছিল। তো এতিয়া আপোনাৰ পৰা বৰ স্পষ্টকৈ তিনিটা কথা গম পালোঁ। এটা 1 নম্বৰ শিৱসাগৰ বেপ্টিষ্ট মণ্ডলী, 2 নম্বৰ নগাঁও বেপ্টিষ্ট মণ্ডলী, 3 নম্বৰ গুৱাহাটী বেপ্টিষ্ট মণ্ডলী। কিন্তু আৰু এটা কথা মই ইয়াতে আপোনাৰ মুখৰ পৰা পুতুককৈ এটা কথা জানিব পাৰিলোঁ, সেইকাৰণে কথাটো ক্লিয়াৰ হৈ ল'ব বিচাৰিছোঁ যে এই বেপ্টিষ্ট মিছনাৰীসকলে শিৱসাগৰৰ দৰে ঠাইত আছিলে ভাবিবলৈ একো নাই, কিন্তু শিৱসাগৰৰ পৰা তেওঁলোকে শদিয়া পৰ্যন্ত যিটো কথা ভাবিবলৈকে ভয় লাগে, হয়নে বাৰু? এই জেগাবিলাকলৈ কেনেকৈ কিয় গৈছে সেইটো মই নাজানো, কিন্তু তেওঁবিলাকে আমাৰ হিষ্ট্ৰীয়ে কয় যে তেওঁবিলাকে শদিয়ালৈ আহিছিল। তাত চান সম্প্ৰদায়ৰ মানুহবিলাক আছে বুলি তেওঁবিলাকে জানিছিল। কেনেকৈ জানিছিল সেইটো নাজানো, কিন্তু দেখিছে তাততো মানে চান সম্প্ৰদায়ৰ মানুহে নাই, সেইকাৰণে তেওঁবিলাকে তাত থাকিব নোৱাৰিলে। সেইকাৰণে তেওঁবিলাকে জয়পুৰলৈ আহিলে, জয়পুৰতো কিছুদিন থাকিহে একেবাৰে শিৱসাগৰলৈ তেওঁলোকে গুচি আহিলে। সেইবিলাক সবিশেষ ইমান ডাঙৰ কথা চোকচোন, সুদূৰ আমেৰিকাৰ পৰা এজন মিছনাৰী নাৱত আহিছিলে না, তো এজন মিছনাৰী নাৱতে ঢুকালে বেমাৰ হৈ পেলাই। আচ্ছা, আমাৰ অৰুণোদয় কাকতখন কেতিয়া প্ৰথমতে প্ৰকাশ হৈছিলে? শিৱসাগৰৰ পৰাই প্ৰথম প্ৰকাশিত হৈছিলে। চনটো ক'ব নেকি আপুনি? চনটো ক'ব নেকি? নাই, সেইটো মোৰ এতিয়া মানে মনত নাই এতিয়া, কিন্তু ইয়াৰ পৰাই প্ৰচাৰ হৈছিলে না, আৰু সেইটোৰ কাৰণে অসমীয়া অৰুণোদয়টো এটা প্ৰথম আমাৰ আলোচনী, সেইকাৰণে বাতৰি কাকত আৰু বাৰ্তা আলোচনী বুলিও বহুতে কয়, আৰু মানে সেইটো প্ৰথম মানে বাতৰি কাকতখন আলোচনী, আমি আলোচনী বুলি কওঁ। যে এইখন আলোচনী এই শিৱসাগৰৰ এই যিটো ইয়াতে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী আছে, মণ্ডলীৰ কাৰ্যালয় আছে, এই কাৰ্যালয়তেই অৰুণোদয় কাকতখনে প্ৰতিষ্ঠা লাভ কৰিছিলে, জন্ম লাভ কৰিছিলে। আৰু পৰৱৰ্তী সময়ত এই অৰুণোদয়ত কেৱল মাত্ৰ খ্ৰীষ্টিয়ান মিছনাৰীসকল বা বাপ্তিষ্ট মিছনাৰীসকলে যে লিখা মেলা কৰিছিলে, আৰ্টিকুল লিখিছিলে, এনেকুৱা নহয়। আমি জানো এই অৰুণোদয় কাকতত অসমৰ বহু লোকে, অসমীয়া ব্যক্তিয়েও তাত লিখা মেলা কৰিছিলে। অসমৰ যিখন
সামাজিক জীৱন, ধৰ্মীয় জীৱন, ৰাজনৈতিক জীৱনৰ প্ৰতিচ্ছবি প্ৰথমবাৰৰ বাবে দাঙি ধৰিবলৈ চেষ্টা কৰা প্ৰথম বাতৰি কাকতেই হওক বা আলোচনীয়ে হওক, প্ৰথমখন আলোচনী আছিল অৰুণোদয়। 1846 চনত শিৱসাগৰৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল। এইখনে হৈছে বেপ্টিষ্ট মিছনাৰী মিছন, যিখন আমি কৈছোঁ যে 1845 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু অসমীয়া জাতিৰ বাবে জাতি গঠনৰ ক্ষেত্ৰত, অসমীয়া ভাষা সংস্কৃতিৰ গঠনৰ ক্ষেত্ৰত এই বেপ্টিষ্ট মিছনাৰীসকলে যথেষ্টখিনি অৰিহণা যোগাইছিলে। এই অৰিহণাৰ বিষয়ে জানিবৰ বাবে আজি আমি শিৱসাগৰলৈ আহিলোঁ আৰু শিৱসাগৰলৈ আহি বৰ্তমান এই গীৰ্জাঘৰৰ যিজন পালক বীৰেণ গোৱালাক লগ পালোঁ আৰু বীৰেণ গোৱালাদাৰ পৰা আমি কিছু কথা অৱগত হ'ব পাৰিলোঁ। The memorial, the year of Jubilee, what do these stones mean? In the year 2020, these 175 stones were rotated as memorial forever in celebration of the 175th anniversary of the Central Baptist Church, Sibsagar. It has been commissioned in 1845 as one of the first Baptist churches of Northeast India by Almighty God through American Baptist Mission. কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলী শিৱসাগৰ পালকীয় পৰিচৰ্যা আগবঢ়োৱা পালকসকলৰ নাম আৰু কাৰ্যকাল: ডক্টৰ নাথান ব্ৰাউন 1845 পৰা 1855, এংচি স্কট 1901 চনৰ পৰা 1925, চিচিল থিনচিন 1926, বহু বছৰলৈকে। বন্ধুসকল, আজি আপোনালোকক শিৱসাগৰলৈ আহি শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলীৰ যিটো কাৰ্যালয়, যিটো 1845 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু ৰেভাৰেণ্ড ডক্টৰ নাথান ব্ৰাউনৰ নেতৃত্বত যিটো প্ৰতিষ্ঠা লাভ কৰিছিলে, আৰু এই প্ৰতিষ্ঠা লাভ কৰা অনুষ্ঠানখনৰ বিষয়ে আজি আপোনালোকক কিছু যিচুৰ অনন্ত জীৱনৰ বাণী প্ৰচাৰ কৰা হৈছিলে, একেধৰণে মই বীৰেণ গোৱালাদাৰ লগত আজি কিছু কথা পাতিলোঁ আৰু কথা পাতি সকলোখিনি তথ্য আপোনালোকৰ মাজলৈ মেলি দিছোঁ। আৰু মই নিশ্চিত যিটো অনুষ্ঠানত থকা ব্যক্তিসকলে অৰুণোদয় নামৰ কাকতখন পোনপ্ৰথমে প্ৰকাশ কৰি অসমীয়া সমাজ সংস্কৃতি, ধৰ্মীয় জীৱন, ৰাজনৈতিক জীৱনৰ বহু কথা আমাক অৱগত হোৱাত সহায় কৰিছিলে। গতিকে এনে এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠানৰ কথা আপোনালোকক জনাবলৈ পাই মই আনন্দিত হৈছোঁ আৰু আজি ইয়াৰ পৰাই মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।